হয়, নিশ্চিতভাৱে এখন বিদ্যালয়ৰ পৰা লগা ছবিয়ে এইবাৰ উদঙাইছে শিক্ষাখণ্ডৰ ফোপোলা স্বৰূপ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পশ্চিম কাৰ্বি আংলঙৰ লাংচমেপি গাঁৱত অৱস্থিত লাংচমেপি LP স্কুলত। উল্লেখ কৰিব লাগিব এটা জৰাজীৰ্ণ গৃহত আচলতে চলিছে শিক্ষাৰ্থীৰ পাঠদান। এই মুহূৰ্তত মোৰ সহযোগী সতীৰ্থই দেখুৱাব ইয়াৰ সামগ্ৰিক দৃশ্য আৰু পৰিৱেশ। আপুনি যদি লক্ষ্য কৰে তেন্তে দেখিব এয়া হৈছে লাংচমেপি যি LP স্কুল আছে, LP স্কুলৰ বিদ্যালয় গৃহ। দেখিবলৈ পোৱা গৈছে উবলি যোৱা টিং, মামৰে ধৰা টিং আৰু ক্ৰমান্বয়ে আচলতে জৰাজীৰ্ণ হ'ব ধৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ উল্লেখ কৰিব লাগিব বিদ্যালয়খনত আচলতে দুগৰাকীকৈ শিক্ষক থকাৰ বিপৰীতে 50তকৈ অধিক শিক্ষাৰ্থী আচলতে শিক্ষা গ্ৰহণ কৰি থকা দেখিবলৈ পোৱা গৈছে। উল্লেখ কৰিব লাগিব এখন ভিতৰুৱা অঞ্চলৰ গাঁও, যিখন গাঁৱত আচলতে শিক্ষাৰ পাতনি মেলি আচলতে নিজৰ ভৱিষ্যত জীৱন গঢ়াৰ বাবে এনেদৰে আচলতে এক বিধ্বস্ত এটা বিদ্যালয় গৃহত আচলতে পাঠদান চলি থকা বা শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি থকা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ভিতৰ চৰাৰ কিছু পৰিৱেশ। বিদ্যালয়ৰ ভিতৰ চৰা এয়া হৈছে বিদ্যালয় গৃহ আৰু বিদ্যালয় গৃহৰ ভিতৰত এনেদৰে আচলতে একেটা কোঠাতে আচলতে 6টাকৈ শ্ৰেণীৰ পাঠদান কৰিবলগীয়া হৈ আছে। ক'ব লাগিব এক বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা দেখিবলৈ পোৱা গৈছে। যি আন্তঃগাঁথনি আছে উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ দেখিবলৈ পোৱা গৈছে। খোৱা পানীৰ সুব্যৱস্থা নাই বিদ্যালয়খনত। ক'ব লাগিব এক শৈক্ষিক পৰিৱেশ বুলিবলৈ একোৱে নাই এই অঞ্চলটোত থকা এই বিদ্যালয়খনত। আৰু ক'ব লাগিব উল্লেখ কৰিব লাগিব আচলতে যি আপুনি বিদ্যালয় গৃহ দেখিছে, বিদ্যালয় গৃহৰ যি টিনপাত, ক'ব লাগিব আচলতে যি মামৰে ধৰা টিনপাত আছে, এই টিনপাতেৰে আচলতে আকাশ দেখি ভিতৰৰ পৰা আৰু এনেদৰে আচলতে বৰষুণৰ দিনতো আচলতে সমস্যাৰ সৃষ্টি হয় বা যি পাঠদান আছে পাঠদানত আচলতে ব্যাঘাত জন্মা পৰিলক্ষিত হয়। উল্লেখ কৰিব লাগিব এনেদৰে আচলতে একাংশই যদি আন্তঃগাঁথনিৰ অভাৱত একাংশই যদি ডেস্ক বেঞ্চত বহি শিক্ষা গ্ৰহণ কৰিছে, আন একাংশই আকৌ যি বিদ্যালয় গৃহ আছে এই গৃহৰ মজিয়াত বহি আচলতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে। এই মুহূৰ্তত যি বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছে মই তেখেতৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। ছাৰ, দেখিছোঁ আপোনালোকৰ বিদ্যালয়খন আচলতে এটা ভিতৰুৱা অঞ্চলত অৱস্থিত। দেখিবলৈ পোৱা গৈছে আন্তঃগাঁথনিৰ ক্ষেত্ৰত খুবেই দুৰ্বল হৈ থকা দেখিবলৈ পোৱা গৈছে, বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা দেখিবলৈ পোৱা গৈছে। কি ক'ব বিচাৰিব আচলতে? ছাৰ, আমি প্ৰথমতে আপোনালোকক ধন্যবাদ দিছোঁ অহাৰ কাৰণে। আৰু যোনটো আপোনাৰ যদি দেখি পাইছে ইনফ্ৰাষ্ট্ৰাকচাৰটো, আমি আগে পিছে যোনটো আমাৰ SMC থ্ৰু SMC আমি আমাৰ ডিপাৰ্টমেণ্টত দিয়া হৈছে, এপ্লিকেশ্যন দিয়া হৈছিলে। তাৰপাছত লিষ্টত আছে বুলি কৈছে, এতিয়ালৈকে পোৱা নাই বাৰু। কিন্তু বৰ্তমান আমাক এতিয়া এমাৰ্জেঞ্চি কৈ লাগে। তাৰমানে আমি ক্লাছ ট্ৰানজেকশ্যন কৰিবই পৰা নাই। যোনটো ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আমি ষ্টুডেণ্টক বহাবৰ কাৰণে আৰু যোনটো আমাৰ TLM ইউজ কৰিব পৰা নাই। তাৰমানে আৰু যোনটো আমাৰ ডেস্ক বেঞ্চকেইটা এই বৰষুণ দিয়াৰ কাৰণে গোটেই বেয়া হৈ গৈ আছে। এইটো কাৰণে কিছুমান ফ্ল'ৰত বহিবলগীয়া হৈছে। আৰু বেচিকেলি আমাক এতিয়া 3 ACR লাগিব ষ্টুডেণ্ট, যোনটো আমাৰ 50+ আছে এনৰলমেণ্ট। আৰু প্লাছ আমাৰ পানীৰ খুবেই ফেচিলিটিছটো নাই টোটেলি। তাৰমানে ইয়াত আমি 3-4 জেগা দমকল খান্দিছিলোঁ, পানী ইয়াত পোৱা নাযায়। কিন্তু ইয়াত আমাক ৰিঙৰ ফেচিলিটিছ লাগিছিলে। আমি PHCতো এপ্লিকেশ্যন লিখিছোঁ, তাতো পোৱা নাই। আৰু তাৰপাছত আমাৰ MDM যোনটো আছে, MDMৰ গছে পৰিখিনি গোটেই বঙাই দিলে, তাতো আমি ৰিফাৰিং খুজিছিলোঁ, তাতো পোৱা নাই বৰ্তমানলৈকে। দিয়া হৈছে কাগজকেইটা, এতিয়ালৈকে বৰ্তমানটো পোৱা হোৱা নাই। এইটো কেতিয়াবা বৰষুণ দিলে আমি MDM দিব নোৱাৰা হয়। আৰু ক্লাছ পাতি কৰিব পৰা যায় নে? ক্লাছটো আপোনাৰ চাওক, বৰষুণ দিলেতো আমি ক্লাছ টোটেলি কৰিব নোৱাৰোঁ, আৰু বেছিকৈ ৰ'দ দিলেও আমি কৰিব নোৱাৰোঁ। দুটা ৱেডাৰতে আমি কৰিব নোৱাৰোঁ। আৰু যোনটো ধোঁৱা বতাহ অলপমান দিলে আমাৰ ৰিস্ক হৈ যায় ষ্টুডেণ্ট ৰখাটো। সেইকাৰণে আমাৰ যোনটো আছে ওপৰত টিনবিলাক আছে চব ছিঙি ভাঙি গৈছে। পৰিলেতো আমাৰ ষ্টুডেণ্টৰ বহুত ৰিস্ক হয়। হয়, নিশ্চিতভাৱে ক'ব লাগিব আচলতে নিৰাপত্তাহীনতাৰ মাজেৰে আচলতে যিসকল শিক্ষাৰ্থী দেখিছে, প্ৰতিদিন টাইমৰ দৰ্শকে পোনপটীয়াকৈ দেখিবলৈ পাইছে আচলতে এনেদৰে কণ শিক্ষাৰ্থী আচলতে নিৰাপত্তাহীনতাৰ মাজেৰে আচলতে শিক্ষা গ্ৰহণ কৰি থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আন এগৰাকী শিক্ষক আছে, মই শিক্ষকৰ সৈতেও কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ। ছাৰ, অকণমান আপোনালোকৰ বিদ্যালয়খনত আচলতে কিমান ছাত্ৰ ছাত্ৰী আছে আৰু কেনেকুৱা ধৰণৰ সমস্যা কিমান দিনৰ পৰা ভুগি আছে? বৰ্তমান আমাৰ স্কুলত 51 ষ্টুডেণ্ট আছে আৰু
এডমিশ্যনটো প্ৰত্যেক দিনে আহি আছে এটা দুটাকৈ আজিও 3জন আকৌ এডমিশ্যন লোৱা হৈছে এনেকুৱা আৰু আমাৰ ইয়াত ষ্টুডেণ্ট 51 বুলি ধৰোঁ কিন্তু আহি থাকিব নিয়াৰলি 60 ষ্টুডেণ্ট থাকিব লাগে আহি যাব তাৰ পৰা আমাৰ টিচাৰ দুজনে টিচাৰ তেতিয়া আমি ফেচ কৰিব লগা হয় ক্লাছ কেজি আপ টু ক্লাছ 5 লৈকে বৰষুণ দিলে ভিতৰত বৰষুণ পৰে বৰষুণ হ'লে আৰু ৰাইজে চব দেখা পাইছে SMCৰ প্ৰেচিডেণ্টো দেখা পাইছে গাঁওবুঢ়াসকলে দেখা পাইছে আমি ক'লেওতো নহয় এইটো গাঁওবুঢ়াও নিজ চকুৰে দেখা পাইছে আৰু বিভাগীয় কৰ্তৃপক্ষক জনাইছে নাই আপোনালোকৰ যি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ উচ্চ বিষয়া আছে তেওঁলোকক অৱগত কৰিছে নেকি এই সমস্যাৰ সন্দৰ্ভত ইয়াৰ আগত হেড টিচাৰে কিবা মেমৰেণ্ডাম লিখা হৈছে হয়। তাৰ পৰা গাঁওবুঢ়া আৰু এই আমাৰ প্ৰেচিডেণ্টে MLA কিবা এটা মেমৰেণ্ডাম দিয়া হৈছে হয় নিশ্চিতভাৱে আচলতে যি বিভাগীয় কৰ্তৃপক্ষ আছে বিষয় সন্দৰ্ভত অৱগত কৰিছে যদিও আজি পৰ্যন্ত কিন্তু সুফল পোৱা নাই উল্লেখ কৰিব লাগিব যে আচলতে এক বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আচলতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ এনেদৰে শিক্ষা গ্ৰহণ কৰি থকা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ প্ৰতিদিন টাইমৰ তৰফৰ পৰা আমি আহ্বান কৰিম যি বিভাগীয় কৰ্তৃপক্ষ আছে সেই বিভাগীয় কৰ্তৃপক্ষই হওক বা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়াই হওক তেওঁলোকে আচলতে শীঘ্ৰে এই বিদ্যালয়খনৰ যি সমস্যাৰ ক্ষেত্ৰত যদি শীঘ্ৰে ব্যৱস্থা নলয় উচিত ব্যৱস্থা যদি নলয় বিহিত ব্যৱস্থা যদি নলয় তেনেহ'লে অনাগত সময়ত দেখিবলৈ পোৱা যাব যি অঞ্চলৰ আচলতে যিসকল ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱন কিন্তু অন্ধকাৰময় হৈ পৰিব